হয় এটা কথা জানিব আপোনালোকক মানে দুখ লগা কথা আৰু হলং প্লেণ্টেশ্যন 5 একৰ কেম্পা স্কিমৰ আণ্ডাৰত এই আমাৰ নলনী 2023-24 বৰ্ষৰ যি আমাৰ ইয়াত প্লাণ্টেশ্যন কৰিছিলে আমি প্লাণ্টেশ্যন প্ৰথমতে আমি কৈছিলোঁ যে এই অৰ্ধমৃত আমাৰ গছ পুলি ইয়াত ৰোপণ কৰিছে এই বিষয় লৈ কিনে আমি DFO লগত কথাটো পাতিছোঁ DFO ক'লে কি আমাৰ DFO ছাৰে ক'লে কি এইখিনি আমি প্ৰথম কোঠাত আহিছে আমি ছেকেণ্ডত আমি ধৰি লওক ছেকেণ্ড ফেজ কিন্তু আজি দেখিছোঁ যে হলং পুলি 95% অলৰেডি মৰিছে 5% যিহেতু আছে সেইখিনিও কিন্তু নিৰাপদ স্থানত নাই যিহেতু এয়া 5 হেক্টৰ মোটামুটি 5 হেক্টৰ থকাৰ লগে লগে ইয়াত চোৱা চিতা ব্যৱস্থাৰ কাৰণে মানুহ এজন দিবলগীয়া আছে চকীদাৰ হিচাপে দিবলগীয়া আছে কিন্তু চকীদাৰ নথকাৰ কাৰণে আজি আপোনালোকে দেখিব পাৰে আমাৰ এই ডিজিটেল মিডিয়া গোটেইখিনি আমাৰ বন্ধুখিনি আহিছে গোটেইখিনি চাব পাৰে ইয়াত গৰু চৰি আছে বা তেনেকৈ কোনো ফেঞ্চিঙৰ সুবিধাটো আছে কিন্তু ফেঞ্চিংটো মানে কিছুমান জেগাত এৰি গৈছে নথকা বিনিময়ত নথকা কাৰণে আজি এজোপাও আমাৰ ইয়াত আমি দেখিব পোৱা নগ'ল যে হলং প্লেণ্টেশ্যনৰ 95% মৰি গৈছে ইয়াত যিখিনি হুলুং গছ ৰুইছে চকীদাৰ যি থ'ব লাগিছিলে নিয়োগ কৰিব লাগিছিলে কিন্তু ডুমডুমা বন সংমলৰ অধীনত থকা 2 নং নলনী যিটো প্লেণ্টেশ্যন আছিলে তাত কোনো চকীদাৰ নিয়োগ কৰা নাই ইয়াৰ কাৰণে জগৰীয়া ডুমডুমা সংমণ্ডল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ জগৰীয়া আমি দাবী জনাইছোঁ অতি সোনকালে যি এই যে ৰুইছিলে প্লেণ্টেশ্যনটো ইয়াক নতুনকৈ পুলি ৰোপণ কৰি কিনে যি ফেঞ্চিঙৰ যি ভাগি গৈছে যি ব্যৱস্থা কৰক অন্যথা আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্যতা হ'ম কোটি কোটি টকা খৰচ কৰিছে চৰকাৰী ধনৰ অপচয় হৈছে নিশ্চয়কৈ এইটো কোটি টকা খৰচ কৰিছে ফেঞ্চিং মাৰিছে হাবি চফা কৰিছে তাৰপিছত কোনো চাবলৈ অহা নাই আধা মৰা পুলি আনি কিনে ৰুইছেহি তাত যদি আপোনালোকে যদি বিচাৰে হয়তো তথ্য সহকাৰে প্ৰমাণ পাব এখিনি বেয়া পুলি আনি কিনে ৰুইছে সেইকাৰণে পুলি মৰি গৈছে কোটি টকা চৰকাৰে দিছে কিন্তু ইয়াৰ টকা আধা অংশখিনি টকা হয়তো পকেটত সোমাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সেইটো কাৰণে মৰি গৈছে পুলিখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত